উজনি জলপ্ৰলয়ৰ আজি 12 দিন ঠাই ঠাই বান কমিছে যদিও এতিয়াও শিৱসাগৰ জিলাৰ শতাধিক গাঁও বানৰ কবলত আছে। আনহাতে নিশাৰে পৰা নাজিৰাত ধাৰাসাৰ বৰষুণ দিয়াৰ বাবে একাংশ পৰিয়ালৰ ঘৰত পুনৰ পানী হৈছে। কিছু জলস্তৰ হ্ৰাস পাইছিলে দিখৌ নদীৰ বিপদসীমাৰ ওপৰত দৰিকা বৈয়ে আছে। আজি 11 দিনে জলমগ্ন হৈ আছে বেতবাৰী মৌজাৰ চাংমাই গাঁৱৰ বহু পৰিয়ালৰ বাসগৃহ। বানত সৰ্বস্ব হেৰুৱাৰ পিছত দিশহাৰা হৈ পৰিছে হাজাৰ হাজাৰ বৰ্ণাঢ্য। এতিয়াও আশ্ৰয় শিবিৰ, পথৰ ডিভাইডাৰ আৰু ৰাজপথত এখন তিৰপালৰ তলত উজাগৰি নিশা কটাবলগীয়া হৈছে বানাক্ৰান্তই। আমি দেখুৱাইছোঁ দৃশ্যসমূহ আৰু মৃতদেহৰ সংখ্যা যদি চোৱা যায় তেতিয়া বিশেষকৈ নেপালী খুঁটিত পানী শুকোৱাৰ পিছতো য'তে ত'তে মৃতদেহ ওলাই আছে। এতিয়া 82 জনলৈ বৃদ্ধি পাইছে। আৰু যেহেতু আমি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট দেখুৱাই গৈছোঁ, আমাৰ জ্যেষ্ঠ সতীৰ্থ পাৰ্থজ্যোতি বৰা তাত আছে ডেপুটি এডিটৰ, গতিকে তেওঁ আমাক সবিশেষ জনাব। পাৰ্থ, এইটো হৈছে সোণাৰীৰ পদ্ম কুমাৰী বৰুৱা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এটা শ্ৰেণীকোঠা। সোণাৰী অঞ্চলৰ আন অঞ্চলসমূহ সেই দিনটোত সেই বিভীষিকাৰ দিনটোত যি ধৰণে প্লাবিত হৈছিল, এই স্কুলখনো সেই ধৰণে প্লাবিত হৈছিল। কেমেৰা পাৰ্চন অঞ্জনক মই দেখুৱাবলৈ কম, পানীৰ লেভেল এই পৰ্যন্ত আহিছিলে, এই পৰ্যন্ত পানী উঠি আহিছিলে। আৰু এইটো এটা ক্লাছৰুম, যিটো ক্লাছৰুম যদিহে এনেধৰণৰ সমস্যাৰ সন্মুখীন নহ'লে হয় এই বিদ্যালয়খনে কালিৰে পৰা কাৰ্যক্ষম হ'ল হয়, কাৰণ গৰমৰ বন্ধ কালিৰ পৰা নহ'লেও সোমবাৰৰ পৰা গৰমৰ বন্ধ খোলাৰ সময় আছিলে। কিন্তু তলত চাওক, পলসে এক ধৰণেৰে ফ্ল'ৰখন পকাখন পুতি পেলাইছিল আৰু যৎপৰোনাস্তি চেষ্টা কৰি বিদ্যালয়খনৰ শিক্ষকসকলে পৰিষ্কাৰ কৰিবলৈ চেষ্টা কৰিছে। তৎসত্ত্বেও কিন্তু যিটো পকাখনৰ অৰিজিনেল যিটো কালাৰ, পুৰণি যিটো ৰং, সেই ৰংটো ঘূৰি অহা নাই। পলসবোৰ আঁতৰোৱা হৈছে, কিন্তু যেতিয়ালৈকে এইখিনি পৰিষ্কাৰ কৰা নহয় বা এক স্বাস্থ্যকৰ পৰিৱেশ এই ক্লাছৰুম বা বিদ্যালয়খনলৈ ঘূৰাই অনা নহয়, তেতিয়ালৈকে কিন্তু বিদ্যালয়খন খোলাৰ বা ছাত্ৰ ছাত্ৰীসকল অহাৰ অৱকাশ নাথাকিব। চাৰিওফালৰ পৰিৱেশ পানীৰময়, ক'লৈকে পানী আহিছিল সেয়া দেখুৱালোৱে। আৰু বোকাই এতিয়াও কিন্তু এক ধৰণেৰে আৱৰি ৰাখিছে এক পৰ্যায়লৈ শ্ৰেণীকোঠাসমূহত। মই প্ৰধান শিক্ষক এই বিদ্যালয়খনৰ, তেওঁৰ ওচৰলৈ যাব বিচাৰিছোঁ। কওকচোন, কি প্ৰচেষ্টা চলাইছে, কিমান সোনকালে গোটেই কামখিনি যাতে কৰিব পৰা যায়, স্বাস্থ্যকৰ আৰু স্বাভাৱিক পৰিস্থিতি এটা ঘূৰাই আনিব পৰা যায়, যাতে ছাত্ৰীসকল পুনৰ আহিব পাৰে। ধন্যবাদ। আমাৰ বিদ্যালয়খন চৰাইদেউ জিলাৰ স্ত্ৰী শিক্ষা প্ৰতিষ্ঠান, এটা অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান। অতি দুখৰ কথা, এই যি প্ৰলয়ংকাৰী বানে আমাৰ বিদ্যালয়খনৰ কাঠামোৰ একেবাৰে ধ্বংস কৰি গ'ল বুলি ক'লেও বহাই কোৱা নহ'ব। আমাৰ যিখিনি ডিজিটেলি ইকুইপমেণ্ট আছিল বা অন্যান্য যিখিনি ফাৰ্নিচাৰ আছিল, গোটেইখিনি আমি পানীৰ তলত, এবুকু পানীৰ তলত হোৱাৰ কাৰণে আমাৰ বেছিভাগ বস্তুৱে আমি বচাব নোৱাৰিলোঁ। আৰু খুব সোনকালে এই বানপানীয়ে আমাৰ অঞ্চলটো গ্ৰাস কৰি তোলাৰ কাৰণে আমাৰ একেবাৰে দুখজনক এখন ছবি, এতিয়া প্ৰতিচ্ছবি আমি দেখিবলৈ পাইছোঁ। যিটো আমি দেখিছোঁ, বহুত কিতাপ পত্ৰ আপোনালোকে শুকুৱাবলৈ চেষ্টা কৰিছে, কিন্তু বৰষুণ আহিয়ে আছে। বৰষুণ আহি থকাৰ কাৰণে এই পৰিষ্কাৰ কৰাৰ যি কাৰ্য, সেই কাৰ্য আপোনালোকে সম্পূৰ্ণ কৰিব পৰা নাই। কিতাপ পত্ৰ কিমান নষ্ট হ'ল? কম্পিউটাৰ দেখিছোঁ, কিতাপ পত্ৰ হয় আছিল, আমাৰ কম্পিউটাৰ আছিল, কিছু পৰিমাণে ইউনিফৰ্ম আছিল, কিছু পৰিমাণে MDMৰ চাউল আছিল। গতিকে সেইবিলাক এতিয়া আমি চাফ চিকুণ কৰি আছোঁ। হ'লেও তাৰ পৰা যিটো দুৰ্গন্ধ, সেই দুৰ্গন্ধময় পৰিৱেশত এতিয়া আমি আমাৰ শৈক্ষিক যিটো আমাৰ হ'ব লাগে, স্কুল খুলিব সোমবাৰৰ পৰা, নহয় জানো? এনেইতো আজি 31 তাৰিখ, কাইলৈৰ পৰা স্কুল খোলা কথা আছিল। কিন্তু এইটো অৱস্থাত আপুনি দেখিছেই, চাক্ষুষ আপুনি দেখিছেই যে এইটো অৱস্থাত আমি খুলিবলৈ কিন্তু আমি পাৰিম বুলি ভবা নাই। আৰু এটা সমস্যা হৈছে, আমাৰ সকলো শিক্ষক শিক্ষয়িত্ৰীক বা তথ্যবৰ্গৰ কৰ্মচাৰীক আমাৰ ৰিলিফৰ ডিউটিত লগাই দিয়া হৈছে। গতিকে সেইখিনিতো আমি অকণমান স্কুল খুলিলেও আমি পাঠদানৰ কাৰ্যসূচীত আমি সম্পূৰ্ণৰূপে জড়িত হ'ব নোৱাৰিব। তাৰ সমান্তৰালে স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ ঘৰতো চাগে পানী উঠিব পাৰে, তেওঁলোকো প্ৰভাৱিত হ'ব পাৰে বা শিক্ষক শিক্ষয়িত্ৰীও প্ৰভাৱিত হোৱাৰো থল আছে। গতিকে সেই দৃষ্টিৰ পৰা সকলোতকৈ প্ৰভাৱিত এনেধৰণৰ বিভীষিকাত হয় যদি ছাত্ৰ ছাত্ৰীসকল হোৱাৰ পৰিলক্ষিত হয়। স্কুলখনে স্বাভাৱিক অৱস্থা ঘূৰাই আনিব লাগিব, কিন্তু কেতিয়া আনিব, কি ধৰণে আনিব, চাগৈ আৰু প্ৰয়াস চৰকাৰৰ ফালৰ পৰাও লাগিব। প্ৰশাসন, আপোনালোকৰ ওচৰলৈ আহিছোঁ, আপোনালোক এই স্কুলখনৰে বিদ্যালয়খনৰ শিক্ষক, গতিকে লাগি আছে আপোনালোকে, কিন্তু দেখিছোঁ এতিয়াও কিন্তু এটা লেয়াৰ আছেগৈ। গতিকে বৰ সাংঘাতিককৈ পলস উঠিছিলে। তাৰমানে এনেকুৱা হ'ল বস্তুবোৰ, আপোনাৰ দেওবাৰে নিশা পানী সোমাইছে ইয়াতে, সোমবাৰেতো অহাৰ কোনো পৰিৱেশ নাই। দেওবাৰে ৰাতি আমি আহিব চেষ্টা কৰিছিলোঁ, মই আৰু অমূল্য বৰঠাকুৰ বোলা এজন, আমি দুয়ো সোমাই আহিবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু পানী অতিমাত্ৰা সোঁতত আমি আকৌ উভতি যাবলৈ
যাব লগা হ'ল তাৰপিছত সোমবাৰে অহাৰ কোনো পৰিৱেশ নাই মঙলবাৰে যেতিয়া অলপ অলপ পানী কমিছে মই আহিলোঁ আহি এইটো পৰিৱেশ দেখি মোৰ এইখন বিদ্যালয়ত 34 বছৰ দিন অতিক্ৰম কৰিলোঁ পানী আহে এআঁঠু পানী আহে কেতিয়াবা বহুত দিনৰ মূৰে মূৰে আহে কিন্তু এনেকুৱা পানী অহা আজিলৈকে দেখা নাছিলোঁ এনেকুৱা প্ৰলয়ংকাৰী বানপানী আপোনাৰ দেখা ঘৰবোৰ প্ৰভাৱিত হৈছে হয় ঘৰবোৰ মোৰ নিজৰ ঘৰো এককাল পানী আপোনাৰ আৰু এই যিবোৰ আপোনাৰ ইয়াত পলস পৰি আছে যথেষ্ট চেষ্টা কৰাৰ পিছত ইমানখিনি আহিছে ইয়াত বহুত ডাঠকৈ আছিল গতিকে এইখিনি আমি এতিয়া আকৌ চেষ্টা কৰিম আকৌ যিমান পাৰোঁ অতি সোনকালে এইখিনি চেষ্টা কৰা হ'ব অতি চেষ্টা কৰাৰ পিছত এয়া গতিকে এইখন স্কুলৰ বা বিদ্যালয়ৰ এই কাহিনী নহয় এই অঞ্চলটোৰ প্ৰতিখন বিদ্যালয়ত এনেধৰণৰ এক পৰিৱেশৰ সৃষ্টি হৈছে আপোনাৰ ওচৰলৈ আহিম কি ক'ব মানে আজি বিভিন্ন ঠাইত মানে পৰিস্থিতি হৈছে যে আমিও বাচি নগ'লোঁ একেবাৰে মানে অৱস্থা বেয়া হৈ গৈছে এতিয়া পৰৱৰ্তী কেনেকৈ আমি আগবাঢ়োঁ তাৰ প্ৰচেষ্টা চলাই থকা হৈছে কিছু সময় লাগিব মই বাহিৰৰ দৃশ্য মই কেমেৰাৰ যোগেদি আমাৰ দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিম বাহিৰত কম্পিউটাৰ পেলাই থোৱা আছে আৰু এইয়া পলস চাওক কষ্ট কৰি তেওঁলোকে 3-4 দিন কষ্ট কৰিও এইখিনি পলস আঁতৰাব পৰা নাই পকাৰ যিটো মূল ৰং আছিলে সেই ৰংটোতো উলিয়াব পৰাই নাই গতিকে এক বৰ বেদনাদায়ক কষ্টদায়ক এক পৰিৱেশ তাৰপিছত এইয়া চাওক কম্পিউটাৰবোৰ উলিয়াই এইদৰে পেলাই ৰাখিবলগীয়া হৈছে সকলো নষ্ট হৈ গৈছে গতিকে কম্পিউটাৰৰ যোগেদি যি শিক্ষা লৈছিল ছাত্ৰ ছাত্ৰীসকলে তাৰ পৰা কিছুদিন হ'লেও তেওঁলোক বঞ্চিত হ'ব এয়া চাওক এয়া মাটি পলস বোকা আৰু এই বোকাবোৰ আঁতৰোৱাটো ইমান সহজ হৈ পৰা নাই তেওঁলোকে কৈছে 40 গৰাকী শ্ৰমিক নিয়োজিত কৰি তেওঁলোকে ওপৰৰ লেয়াৰটো আঁতৰালে বোকাৰ কিন্তু এই লেয়াৰটো একেবাৰে তলৰ লেয়াৰটো এতিয়াও আঁতৰাব পৰা নাই স্কুলৰ এই অৱস্থা চাৰিওদিশে আৰু যিটো স্মাৰ্ট ক্লাছৰুম আছিলে সেইফালে সেই স্মাৰ্ট ক্লাছৰুমটোতো পানী সোমাই ক্লাছৰুমত যিটো স্মাৰ্ট টিভি আছিলে সেই টিভিটো নষ্ট কৰি দিয়া পৰিলক্ষিত হৈছে এইবোৰ কম্পিউটাৰ কিমান নষ্ট হ'ল ছাৰ কম্পিউটাৰ আমাৰ প্ৰিন্সিপাল ছাৰৰ ওচৰত হিচাপটো আছে আমাৰ 10টামান হ'ব হয় এইটো আপোনাৰ PCU কম্পিউটাৰ গোটেইবোৰ নষ্ট কাৰণ গোটেইবোৰৰ ওপৰতে পানীও বিৰাজমান হৈ আছিল গতিকে এইবোৰ নষ্ট হৈছে এইবোৰ আৰু ব্যৱহাৰ উপযোগী হৈ থকা নাই গতিকে ছাত্ৰ ছাত্ৰীসকল প্ৰভাৱিত হ'ব যাতে বেছিকৈ তেওঁলোক এফেক্টেড নহয় তাৰ কাৰণে দৃষ্টি ৰাখি হয় আৰু তাৰ উপৰিও দুৰ্গন্ধ গতিকে কোনোবা যদি কিবা যদি পশুধনৰ মৃত্যু হৈছে সেইবোৰ ডিটেক্ট কৰি সেইবোৰ উলিওৱাৰ চেষ্টা কৰিব লাগে বাহিৰৰ পৰা আমি দেখুৱাব চেষ্টা কৰিম এইটো হৈছে স্মাৰ্ট ক্লাছৰুম ডিজিটেল ক্লাছৰুমত সেইটো হৈছে স্মাৰ্ট টিভি বাহিৰৰ পৰা দেখুওৱাৰ প্ৰয়াস কৰিম বন্ধ হৈ আছে কিবা কাৰণত এই ৰুমটোতো সেই ধৰণেৰে পানী সোমাইছিল পলস সোমাইছিল এতিয়াও পলস কিছু আঁতৰোৱা হ'ল কিন্তু এতিয়াও এই শ্ৰেণীকোঠাটো ব্যৱহাৰৰ উপযোগী হৈ থকা নাই বহুত কৰিব লাগিব টিভি নতুনকৈ কিনিব লাগিব কম্পিউটাৰ নতুনকৈ কিনিব লাগিব গতিকে এই শিক্ষাবৰ্ষটোত ছাত্ৰ ছাত্ৰীসকল প্ৰভাৱিত হ'ব তেওঁলোকক অতিৰিক্তভাৱে কিছু সহায় আগবঢ়াব লাগিব পুনৰ চাওক এই পলস আৰু দেখিব দুখজনক দৃশ্যটো হৈছে কিতাপবোৰ আগত কিতাপবোৰ থৈ দিয়া হৈছে শুকুৱাই পুনৰ ব্যৱহাৰৰ চেষ্টা কৰা হৈছে কিন্তু পুনৰ কিতাপবোৰ ব্যৱহাৰ কিমানলৈকে কৰিব পাৰিব এইবোৰ সামগ্ৰী সোণাৰীৰ এখন অগ্ৰাধিকাৰ অগ্ৰণী শিক্ষানুষ্ঠানৰ এই একা পৰিৱেশ এই কিতাপবোৰ চাওক স্বৰ্ণাভ পদ্মকুমাৰী বৰুৱা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্বৰ্ণজয়ন্তীৰ এইখন হৈছে স্মৃতিগ্ৰন্থ এই ধৰণেৰে কিতাপবোৰ শুকুৱাবলৈ চেষ্টা কৰা হৈছে কিতাপ গ'ল কম্পিউটাৰ গ'ল শ্ৰেণীকোঠাত পলস গতিকে এইখন বিদ্যালয়ৰে এই কাহিনী নহয় এই অঞ্চল শিৱসাগৰ কওক সোণাৰী কওক চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বহুকেইখন বিদ্যালয়ৰ এই কাহিনী গতিকে এতিয়া সকলোৱে চেষ্টা কৰি আছে যিসকল সকলোতকৈ প্ৰভাৱিত হৈছে তেওঁলোকক সকাহ দিয়াৰ ঘৰ নিৰ্মাণ কৰি দিয়াৰ সমান্তৰালে কিন্তু আমি ছাত্ৰ ছাত্ৰীসকল যাতে পুনৰ শ্ৰেণীকোঠালৈ ঘূৰি আহিব পাৰে তাৰো এক পৰিৱেশৰ আমি সূচনা কৰিব লাগিব কিছু কিতাপ অঞ্জনে চাগৈ দেখুৱাইছে কিছু কিতাপ সেই মূৰ্তিটোৰ সন্মুখতো আছে আৰু যি কাৰ্য পৰিষ্কাৰ কৰাৰ যি কাৰ্য সেই কাৰ্য চলাই যাব পৰা হোৱা নাই কাৰণ বৰষুণ দিয়ে আছে কিছু কিতাপ পত্ৰ তাতো আপোনালোকে পৰিলক্ষিত কৰিব গতিকে আৰু এটা ক্লাছৰুম আছে ইয়াত টিচাৰ্ছ কমন ৰুম হয় বোকা লাগি আছিলে হয় সেইটো শিক্ষকসকলৰ টিচাৰ্ছ কমন ৰুম ইয়াতো পানী সোমাইছিলে ইয়াতো পানী সোমাই এই টিচাৰ্ছ কমন ৰুমটো এক প্ৰকাৰ বিধ্বস্ত কৰি দিছে মই দেখুৱাওঁ অঞ্জন পানীৰ লেভেল আপোনাৰ যোগেদি দৰ্শকক দেখুৱাওঁ এই পৰ্যন্ত পানীৰ লেভেল ইয়ালৈকে পানী সোমাই গৈছিলে
কোনোদিনে এই বিদ্যালয়খনত তেনেধৰণৰ বানপানী নহয় কিন্তু আৰু এই পানী প্ৰায় 48 ঘণ্টা থাকি গ'ল যাৰ পৰিপ্ৰেক্ষিতত এইবোৰ টেবুল চকী বা আন আচবাববোৰ সম্পূৰ্ণৰূপে ব্যৱহাৰৰ অনুপযোগী হৈ গ'ল এইখন এই ধৰণে তললৈ সোমাই গৈছে যদি মই বেছিকৈ আৰু হেঁচি দিওঁ এইবোৰ ভাগি যাব হয় না মই যদি এইখন হয় এই পৰ্যায়ে চাওক এই অৱস্থা হ'লগৈ আৰু এই অৱস্থা ছাত্ৰীসকলৰ যি বেঞ্চ ডেস্ক সেই বেঞ্চ ডেস্কতো এই অৱস্থা আৰু আন সামগ্ৰীসমূহতো এই অৱস্থা এক প্ৰকাৰ ক'বলৈ গ'লে এই বিদ্যালয়খনত যিবোৰ আচবাব সেইবোৰ আচবাব কিন্তু মোৰ দৃষ্টিত ব্যৱহাৰ উপযোগী হৈ থকা নাই ৰ'দত শুকুৱালেও ব্যৱহাৰ উপযোগী হৈ থকা নাই ছাত্ৰীসকলে ইয়াত সেই যিবোৰ বেঞ্চ ডেস্ক সেইবোৰত বহি পেলাই শিক্ষা লোৱাৰ কিন্তু পৰিৱেশ নাই গতিকে সাহায্য বহুত লাগিব এইখনেই নহয় সকলো বিদ্যালয়ত কাৰণ প্ৰতিটো সামগ্ৰী মোৰ দৃষ্টিত কিন্তু নতুনকৈ ক্ৰয় কৰিব লাগিব তেতিয়াহে এক স্বাস্থ্যকৰ পৰিৱেশত আমাৰ ছাত্ৰীসকলে বা আন স্কুলসকলৰ ছাত্ৰ ছাত্ৰী বা শিক্ষাৰ্থীসকলে শিক্ষা গ্ৰহণ কৰাৰ এক পৰিৱেশৰ সূচনা হ'ব কেমেৰা পাৰ্চন ৰঞ্জনৰ সৈতে পাৰ্থজ্যোতি বৰা সোণাৰী নিউজ 18 অসম নৰ্থ ইষ্ট আৰু এইখিনিতে লৈছোঁ বিৰতি अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টীল